হাই গাইছ, আজি তৃতীয় দিনৰ কাৰণে আকৌ স্বাগতম জনালোঁ মোৰ কাৰ্বি লেংগুৱেজ টিচিং কৰ্চটোলৈকে। এতিয়া আমি হেৰি কৰোঁ, যোৱাকালি কিছু কথা আলোচনা কৰিছিলোঁ। আচলতে এই কৰ্চটো পেইড কৰ্চ আছিলে। এই 3 ঘণ্টাকৈ, কিন্তু বৰ্তমান আমি ফ্ৰীকে দি আছোঁ। ডেইলি 3 ঘণ্টা নহয়, 15-20 মিনিট 30 মিনিট আমি ফ্ৰীকে আমি ক্লাছটো দি আছোঁ। প্ৰথম দিনৰ প্লেন মতে আছিলে ৰিডিং এণ্ড ৰাইটিং, ভকেবুলাৰী ফাউণ্ডেশ্যন, আণ্ডাৰষ্টেণ্ডিং চেণ্টেন্স ষ্ট্ৰাকচাৰ আৰু বেছিক কমিউনিকেশ্যন আছিলে। তাৰে আমি ৰিডিং ৰাইটিংটো আমি ইতিমধ্যে কৰি আছোঁ। 3 ঘণ্টা আছিল প্ৰত্যেক দিনৰ কাৰণে, কিন্তু আমি 15 মিনিটমানকৈ কৰি আছোঁ। সেয়ে আমি শ্বেডিউল মতে যাব পৰা নাই, আৰু তথাপি চিন্তা কৰিব নালাগে, যিহেতু ফ্ৰী হৈ আছে, আপোনালোকে একো অসুবিধা নোহোৱাকৈ ক্লাছ কৰিব পাৰিব। যোৱাকালি আমি কৰিছিলোঁ মই স্ক্ৰীনটো শ্বেয়াৰ কৰি লৈছোঁ। স্ক্ৰীনটো শ্বেয়াৰ কৰি লৈছোঁ। যোৱাকালি আমি কনচেনেণ্ট মানে ব্যঞ্জন বৰ্ণখিনি কেনেকৈ উচ্চাৰণ হয় তাৰ বিষয়ে কৈছিলোঁ। তাতে আকৌ খৰকৈ মই আকৌ ৰিপিট কৰি দিছোঁ। কনচনেণ্টৰ এলফাবেটৰ, ৰোমান স্ক্ৰিপ্টৰ এলফাবেটৰ সকলোবোৰ আমাৰ ব্যৱহাৰ নহয়, তাৰে কেইটামান ব্যৱহাৰ হয়। তাৰে ভিতৰত বিটো হয়, বিটো আপোনালোকে ব হিচাপত ব্যৱহাৰ কৰিব, ডিটো আপোনাৰ দ হিচাপত, জিটো আপোনাৰ গ হিচাপত ব্যৱহাৰ কৰিব। এতিয়া এইচটো আপোনাৰ অ হিচাপত ব্যৱহাৰ কৰিব। তাৰপিছত জেটো হ'ব আপোনাৰ বৰ্গাজ্য, কেটো ক উচ্চাৰণ হ'ব, এলটো ল উচ্চাৰণ হ'ব, এমটো ম উচ্চাৰণ হ'ব, এন হ'ব ন উচ্চাৰণ, পি হ'ব প উচ্চাৰণ, আৰ হ'ব ৰ উচ্চাৰণ, এছ হ'ব আপোনাৰ চ দ্বিতীয় চ উচ্চাৰণ, টি আপোনাৰ দ্বিতীয় ত উচ্চাৰণ হ'ব। ভি আৰু ডাব্লিউ এই দুটা ৱাব হিচাপে ব্যৱহাৰ হ'ব। ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আপোনাৰ ভিটো ৱাব হিচাপে ব্যৱহাৰ হয়, কিন্তু কামৰূপ জিলাত যিখিনি চলি আছে দেখা যায়, এই তাতে আপোনাৰ ডাব্লিউটো ৱাব হিচাপে ব্যৱহাৰ কৰা হৈছে। তাৰে ভিতৰত আন এটা আমাৰ হেৰি হয় ৱাইটো য় হিচাপত ব্যৱহাৰ হয়। কিন্তু আপোনালোকে লক্ষ্য কৰিছে বা গম পাব, আমাৰ কি হয় ইয়াতে এটা কথা আপোনালোকে মন দিব লাগিব। মই ইয়াতে দিছো ৰ'ব, আমাৰ কেইটামান হেৰি আছে, আমাৰ তাৰমানে আখৰ ব্যৱহাৰ হয়। সাধাৰণতে আমি অসমীয়াত যুক্তাক্ষৰ ক'লে 2টা বা 3টা বৰ্ণ আখৰ লগ লাগে, যিটো হেৰি হয় যি উচ্চাৰণ হেৰি হয়, তাক আমি যুক্তাক্ষৰ বা ক্লাষ্টাৰ কোৱা হৈছিলে। কিন্তু কাৰ্বি ভাষাটো ৰোমান স্ক্ৰিপ্টত লিখা হয়, তাতে কিছুমান উচ্চাৰণ আপোনাৰ দুটা বা সাধাৰণতে 2টা আখৰ লগ লাগেও এটা উচ্চাৰণ দিয়ে। তাৰ কাৰণে আপোনালোকে তেতিয়া 2টা আখৰ লগ হোৱাৰ কাৰণে আমি ক্লাষ্টাৰ বুলি ভাবিব নালাগে। ইয়াৰ কাৰণে আচলতে উচ্চাৰণৰ কথা আছে, য'ত নেকি ভাষা বিজ্ঞানত তাতে ধ্বনিতত্ত্ব থাকে, ধ্বনিতত্ত্ব
তাৰে এটা সকলোতকৈ সৰু এটা অংশটো হ'ল বৰ্ণ। বৰ্ণ বৰ্ণটো ইংৰাজীত যেতিয়া আপোনালোকে ক'লে কি হ'ব, ফনিম বুলি ক'ব লাগিব। ফনিম ফনিম মানে আটাইতকৈ সৰু অংশ, ভাষাৰে আটাইতকৈ সৰু উচ্চাৰণ অংশটোক ফনিম। সেইটো এতিয়া চাওক, বি এইচ এটা হেৰি হয়, তাৰমানে ৰোমাঞ্চ মানে বি এইচ যিটো থাকিব, সেইটো আমি এটা ফনিম দিয়ে, এটা বৰ্ণ দিয়ে, যাক আমি বুজিবলৈ ভ। ইয়াত দেখিলে আমি বি এইচটো আপোনাৰ কি হয়, এইটো যিটো বি এইচ আছে, বি এইচ দুটা আখৰ, কিন্তু এইটো যুক্তাক্ষৰ নহয়, এটা মাত্ৰ উচ্চাৰণ দিছে ভ, ভ উচ্চাৰণ দিছে। এতিয়া সেইদৰে আজি আমি কেইটামান হেৰি হেৰি কৰিম, তাৰমানে কেইটামান উচ্চাৰণ আমি শিকিম, যিবোৰ বা শিকাবলৈ আমি চেষ্টা কৰিম ষ্টুডেণ্টসকলক। পিছত যেতিয়া আমি শিকাম, তেতিয়া আমি কি হ'ব, দুটা 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 আখৰ লগ লাগিকে, সেইবোৰ কিন্তু যুক্তাক্ষৰ নহয়, এইবোৰ হেৰিয়ে হয়, একোটা বৰ্ণই হয়। তাৰে ভিতৰত ভ, বি এইচ, এইটো ভ উচ্চাৰণ কাৰণে আমাৰ বেচটো হয়। সাধাৰণতে আমাৰ ফেচবুক, হোৱাটছএপ বা ছ'চিয়েল মিডিয়াত নিউ ষ্টুডেণ্ট, যিসকল ল'ৰা ছোৱালীয়ে লিখা মেলা কৰে, বা যিসকলে আগতীয়াকৈ কাৰ্বি ভাষাৰ জ্ঞান, মানে লেখা মেলাৰ বিষয়ে বিশেষ জ্ঞান নাই বুলি ধৰি ল'ব লাগিব, সেই তেখেতসকলে কি কৰে, কেতিয়াবা মানে নহয়, তেখেতসকল লেখনিত ভ উচ্চাৰণটোৰ কাৰণে ভি টো উচ্চাৰণ দিয়ে, ভি লিখে। কিন্তু কাৰ্বি ভাষাত ভি আখৰটো ব হিচাপত ব্যৱহাৰ হয়, ভ হিচাপত ব্যৱহাৰ নহয়। সেইটো আপোনালোকে শিকাৰুসকলক বুজাব লাগিব বা নিজেও জানিব লাগিব। এতিয়া বি এইচটো আমাৰ ভ, এইটো উচ্চাৰণটো বি এইচটো ভ, তাৰ কাৰণে ভিও নিলিখিব। ভিটো আচলতে প্ৰপাৰ উচ্চাৰণ হ'ল আমাৰ ভি ক'ব লাগে, ভি। সাধাৰণতে তলৰ ওঠটো আৰু ওপৰৰ যিটো তাত পাৰি, তলৰ ওঠত অলপ প্ৰেছাৰ দিকে যিটো উচ্চাৰণ হয়, তেনেকুৱা দৰে উচ্চাৰণ কৰিব লাগে ভি বুলি। সেইকাৰণে ভিটো আচলতে ৱাবৰ নিচিনা আহি যায়, সেয়ে সম্ভৱ ষ্টেটেড কাৰ্বি লেংগুৱেজত ভি আখৰটো আপোনাৰ ৱাব হিচাপত ব্যৱহাৰ কৰিছে। কিন্তু আমাৰ ভটো আমাৰ দুটা উঠ লগ লাগিকে হয়। আমাৰ যি কাৰ্বি ভাষাত যিটো ভ উচ্চাৰণ হয়, অসমীয়াৰ দৰে হয়, দুটা উঠ লগ লগাইকে মানে ভটো উচ্চাৰণ কৰা হয়। সেইকাৰণে বি এইচ আপোনালোকে দেখিব, ভাৰতীয় যিবোৰ ভ উচ্চাৰণৰ সেইবিলাকত আপোনাৰ বি এইচ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ ছুটিকৈ ক'বলৈ গ'লে আমি বি এইচ, আপোনাৰ বি এইচ মানে ভ, যেনে ফুৰকে, ফেৰে, নতুবা কেনেকুৱা টং ভং, চকফুৰ, এইদৰে। তাৰ পিছত আকৌ দুটা আখৰ লগ লাগে, কম্পাউণ্ড লেটাৰ বা কম্পাউণ্ড আখৰ, ৰোমানত দুটা আখৰ লগ লাগে আন এটা উচ্চাৰণ আমাৰ কাৰ্বি ভাষাত ব্যৱহাৰ হয়, সেইটো হ'ল চ উচ্চাৰণটো। চ, চি এইচটো মানে চ বুলি উচ্চাৰণ হ'ব, যেনেকে চন, এইটো চ, প্ৰথমে চন, চং, চাম, চেং। ফলতে কিছুমান আমাৰ এই উচ্চাৰণটো নতুনকৈ কাৰ্বি ভাষা শিকিলে এই উচ্চাৰণটো কিছুমানে চ বুলি উচ্চাৰণ কৰে, চ কয়, চন, চং, এইবোৰ ভুল হয়। আমাৰ চ অলপ ত লগত উচ্চাৰণ আমি চেষ্টা কৰিব পাৰে আপোনালোকে, নতুন যিসকল লিখিছে ত লগত এছ একেলগে উচ্চাৰণ কৰিলে যিটো হয়, সেইটো কৰিব পাৰে। সেয়ে মই মোৰ যিটো ভয়ম কাৰ্বি ব্যাকৰণৰ যিটো সেইখনত মই টি এছটো ব্যৱহাৰ কৰিছোঁ, টি এছ মানে চ। কিন্তু আপোনালোকে এতিয়া সেইটো ফ'ল' কৰিব নালাগে বুলি মই ভাবোঁ, কাৰণ তাৰমানে ষ্টেণ্ডাৰ্ড লেংগুৱেজত, কাৰ্বি লেংগুৱেজত চি এইচটোৱে আপোনাৰ চ কাৰণে উচ্চাৰণ হৈ আছে। গতিকে নতুনকৈ আমি চিন্তা কৰিব নালাগে, চ উচ্চাৰণ কৰে আপোনাৰ চি এইচ মানে চ উচ্চাৰণ হ'ব। সেইদৰে আন এটা উচ্চাৰণ হ'ল ধ উচ্চাৰণটো কাৰণে আমাৰ ডি এইচ ব্যৱহাৰ কৰিব, যেনে থিংকি, থংটে, ধানে বাঘ, থিনথিনিক, এইদৰে। জে এইচ আছে, জে এইচটো চ উচ্চাৰণ কাৰণে হ'ব, আপোনাৰ চ উচ্চাৰণৰ কাৰণে আপোনাৰ জে এইচ ব্যৱহাৰ কৰিব, তেনেকৈ ঝুমকে, জাং ঝৰঝৰ, চিলমি ইত্যাদি। সেইদৰে খ উচ্চাৰণটো আমাৰ ব্যৱহাৰ হয়, কাৰ্বি ভাষাত খ উচ্চাৰণ এটা হয়, সেইটো দুটা আখৰ
কে এইচ লগ কৰাকে আপোনালোকে লিখিব লাগিব বা লিখিবৰ কাৰণে শিকাব লাগিব। কে এইচ মানে খল, খাৰ, বিখ্ৰাম, তাৰপিছত এনখ্ৰাম, ক্ৰেংখ্ৰাং, তাৰপিছত এটা আছে ইয়াতে ডি এইচটো হ'ব। ডি এইচটো আমি আগতে ক'লো, ইয়াতে ডি এইচটো এইখিনি ঠেক ঠাং এইখিনি আচলতে আগফালে যাব, মই দিছোঁ। ঠেক ঠাং, চন্ধাং, এইটো চন ইয়াতে ব্যৱহাৰ হৈছে। মই এইটো কৰোঁতে আহি গ'ল তলফালে। সেইদৰে আপোনালোকৰ থাকিব খটো পালে খল, খাৰ, বিখ্ৰাম, এনখ্ৰাম, ক্ৰেংখ্ৰাম। তাৰপিছত ঙ উচ্চাৰণটো থাকে, ঙ বা অনুস্বৰ। ইয়াৰ কাৰণে আপোনালোকে এন জি লিখিব লাগিব, বা এন জি দেখিলে আপোনালোকে ঙ বুলি পঢ়িব লাগিব। নাং, ফাং, টাং, এইদৰে। সেইদৰে ফ উচ্চাৰণৰ কাৰণে পি এইচ ব্যৱহাৰ কৰিব, এফ আখৰটো ব্যৱহাৰ নকৰিব। এফটো তাৰমানে যিটো ভি উচ্চাৰণৰ দৰে দুটা দাঁত, ওপৰৰ পাৰি দাঁত আৰু আপোনাৰ তলৰ পাৰি ওঠ, এই ওঠ আৰু দাঁতৰ মাজত এই ওঠৰ ওপৰত দাঁতটো হেঁচি আচলতে কথাটো উচ্চাৰণটো কৰিব লাগে, যেনেকে ফ ক'ব লাগে। কিন্তু আমাৰ কাৰ্বি ভাষাত যিটো ফ উচ্চাৰণ হয়, তাত দাঁত আৰু ওঠৰ মাজত নহয়, দুটা ওঠৰ মাজত হয়, সেইকাৰণে পি এইচটো যিটো ব্যৱহাৰ কৰা হয়, সেই গতিকে আপোনালোকে ভুল নকৰিব। ফ উচ্চাৰণৰ কাৰণে আপোনালোকে ফ দুটা ওঠৰ যিটো উচ্চাৰণ, সেইটো ফ পি এইচ এইটো ব্যৱহাৰ কৰিব। যেনে আপোনাৰ ফুলে, ফলং, ফি, ফু, ফাই। সেইটো আপোনাৰ টি এইচ থ, দন্ত্য থ, এই টি এইচটো আমাৰ যে ল'ৰা ছোৱালীবিলাকে প্ৰায় ভুল কৰে, বা আমাৰ নতুনকৈ কাৰ্বি পঢ়িবলৈ যিবিলাক শিকে তেখেতসকলে ভুল কৰে বা কৰে, কাৰণ টি এইচটো আমাৰ ইংৰাজীত প্ৰায় দ দৰে উচ্চাৰণ হয়। ডি, তাতে দুটা উচ্চাৰণ পোৱা যায়, দ আৰু থ দুটা উচ্চাৰণ থাকে, কিন্তু আমাৰ কাৰ্বিত টি এইচটো কেৱল থ উচ্চাৰণটোৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু সেইদৰে ষ্টুডেণ্টসকলকো শিকাব লাগিব আপোনালোকে। যেনে ইয়াতে টি এইচ যিটো প্ৰথম আছে, টি এইচ ই, এইটো ইংৰাজী মতে ক'লে ডি হয় বা দা হয়, কিন্তু আমাৰ ইয়াতে কাৰ্বিত কি হ'ব, থহে উচ্চাৰণ কৰিব লাগিব। ঠে, থান, থি, থুলি, থন, থং, থিয়। গতিকে এতিয়া দেখিলে ঠে, থান, থি, মানে আপোনালোকৰ পাজলটো হয় কি, বিশেষকৈ টি এইচটোত পাজল হয় বহুতৰে, সেইকাৰণে এইটো তাৰমানে মন দিব। টি এইচ মানে থ ব্যৱহাৰ হ'ব। এতিয়া মই কওঁ কি আছো, এতিয়া আপোনাৰ ক্লাষ্টাৰ। এতিয়া চাওক, ক্লাষ্টাৰৰ এনে ব্যাখ্যাটো হ'ল, মানে হেৰিটো উচ্চাৰণটো নাচালে আখৰ দুটা তিনিটা আখৰ লগ লাগিকে এটা ক্লাষ্টাৰ হয়। কিন্তু আমাৰ অলপ আগতে আমি কৈ আহিলো, টি এইচ দুটা আখৰ আছে, কিন্তু এইটো ক্লাষ্টাৰ নহয়, এইটো উচ্চাৰণ এটা ফনিম এটা দিছে, এটা কি হয়, এইটো এটা বৰ্ণ এটা দিছে, সেই বৰ্ণটো হ'ল থ, এইটো টি এইচ। কিন্তু ক্লাষ্টাৰবিলাক হ'ল তাৰমানে দুটা একাধিক তাৰমানে স্বৰবৰ্ণ লগ লাগি এটা উচ্চাৰণ হয়, তাৰমানে সেই স্বৰ দুটা বা একাধিক ফনিম লগ লাগি বা বৰ্ণ লগ লাগি উচ্চাৰণ হয়। আপোনালোকে এটা ক্লিয়াৰ হৈ ল'ব লাগিব, ল'ৰা ছোৱালীক ক্লিয়াৰ কৰিব লাগিব। বৰ্ণ আমি সাধাৰণতে শিকো, বৰ্ণ মানে আখৰবিলাককে আমি বৰ্ণ বুলি কওঁ, স্ক্ৰিপ্টবিলাকে আখৰ বা বৰ্ণ কওঁ, কিন্তু ইয়াতে মন দিবলৈ, বৰ্ণটো হ'ল তাৰমানে মানে উচ্চাৰণৰ পৰা আহিছে। ভাষাতত্ত্বৰ মতে আমি চকুৰে দেখা যিটো আখৰ, সেইকেইটা আখৰে হ'ব, কিন্তু বৰ্ণ ক'লে আচলতে উচ্চাৰণটো হ'ব, আমি কি উচ্চাৰণ কৰিছো সেইটোৱে। এতিয়া মন দিব,
আমি চকুৰে দেখা আখৰ আৰু কাণেৰে শুনা শব্দ বা ধ্বনি সেই সেইকেইটা তাৰ ওপৰত আমি পাৰ্থক্যটো ধৰিব লাগিব কথাবোৰ মই কৈ থাকোঁতে বা ষ্টুডেণ্টবিলাকক কওঁতে এতিয়া ক্লাষ্টাৰ হেৰিটো আহে আমাৰ এতিয়া আপোনালোকে মনত ৰাখিব লাগিব উচ্চাৰণৰ দুটা তিনিটা উচ্চাৰণ লগ লাগিকে হোৱাটোক কৈছে তাৰমানে যেনেকৈ ইয়াতে কে আৰটোৱে আপোনাৰ কি হ'ব ক্ৰ ইয়াতে ক আৰু ৰ দুটা বৰ্ণ দুটা উচ্চাৰণ লগ লাগি এটা উচ্চাৰণ দৰে আমি এবাৰ উচ্চাৰণ কৰিবলৈ হৈছে সেইকাৰণে ক্ৰ মানে কে আৰ সেইটো ক্ৰ উচ্চাৰণ কাৰণে হ'ব কে এইচ আৰ তিনিটা আখৰ লগ লাগিছে এটা খ্ৰ উচ্চাৰণ হ'ব এতিয়া কে এইচটোৱে খ হ'ল আৰু আৰটোৱে ৰ উচ্চাৰণ হ'ল সেই দুটা লগ লাগি আমাৰ খ্ৰ হৈছে দেখাৰ আখৰ কিন্তু তিনিটা আখৰ কিন্তু ইয়াতে আমাৰ উচ্চাৰণটো মানে বৰ্ণ আছে দুটা মাত্ৰ খ আৰু ৰ সেইদৰে ল আছে LH ল আৰু এটা আছে HL ল সেইদৰে PL কাৰণে প্ল হ'ব PHR এইটো ফ আৰু ৰ লগ লাগি ফ্ৰ হৈছে এইটো PHR আখৰ কিন্তু আমাৰ ৰোমান আখৰ কিন্তু তিনিটা আছে কিন্তু ইয়াতে দুটা হেৰি আছে ফনিম বা দুটা বৰ্ণ আছে এটা হ'ল ফ আৰু এটা হ'ল ৰ এই দুটা লগে ফ্ৰ হৈছে সেইদৰে স্বৰবৰ্ণবিলাকো দুটা তিনিটা একাধিক স্বৰবৰ্ণ লগ লাগি এটা স্বৰবৰ্ণ উচ্চাৰণতে দিয়ে সেইবিলাকক ডিপথংছ বুলি কোৱা হৈছে ভাষা তত্ত্বৰ মতে ডিপথংছটো হ'ল যেনে এটা প্ৰথম আইটো আমাৰ এ আৰু আই লগোৱাকৈ আমি তাৰমানে আই বনাব লাগিব আই সেইদৰে ই আৰু আই লগ লাগি হৈছে তাৰমানে এ আৰু আই এইটো এটা আমাৰ ব্যৱহাৰ হয় কাৰ্বেট এইটো এইটো হৈছে সেইদৰে উচ্চাৰণ আছে আমাৰ আৰু আই আছে গতিকে এইখিনি মই আশা কৰিছোঁ পঢ়োঁতে লিখোঁতে সঠিকভাৱে প্ৰয়োগ কৰিব পাৰিব আপোনালোকে আৰু ষ্টুডেণ্টবিলাকক সেইখিনি আয়ত্ব কৰাব প্ৰথমে আপোনাৰ স্বৰবৰ্ণ কেইটা ঠিক হ'ব লাগিব প্ৰতিটো স্বৰবৰ্ণৰ কাৰণে এটা এটা উচ্চাৰণ থাকিব এ কাৰণে আকাৰে হ'ব ই কাৰণে একাৰে হ'ব বা এ হ'ব আই আখৰটোৰ কাৰণে আমাৰ ৰোমান আই আখৰটোৰ কাৰণে ইংলিছ আই আখৰটোৰ কাৰণে আমাৰ কি হ'ব ই উচ্চাৰণ হ'ব আৰু উচ্চাৰণটো আখৰটোৰ কাৰণে আপোনাৰ উচ্চাৰণ হ'ব আৰু আখৰটোৰ কাৰণে আপোনাৰ ভাৱেলটোৰ কাৰণে আমাৰ বা উচ্চাৰণ হ'ব এতিয়া হেৰি ব্যঞ্জন বৰ্ণৰ ভিতৰত আপোনাৰ মন দিব লগাটো হ'ল টি এইচ উচ্চাৰণটো সদায় থ হ'ব এতিয়া চাওক ইয়াতে আমি ইংলিছ মতে গ'লে এইটো টি এইচটো ডি হ'ল বা দা ক'লে হয় এইটো THAN এইটো দেন ক'লে হয় কিন্তু আমাৰ কাৰ্বিত পঢ়িলেকে হয় এইটো থে হ'ব এইটো থা নহ'ব এইটো যাতে ক্লিয়াৰ হয় ল'ৰা ছোৱালীবিলাক সেইবোৰ চাব আৰু এটা আছে বাকীখিনি প্ৰায় চলি যায় এইটো তাৰ আৰু এটা আছে CHটোত আপোনাৰ পাজল কৰে ল'ৰা ছোৱালীবোৰ CHটো হ'ব আপোনাৰ CHটো চ আৰু চ দুটা স্পষ্ট এটা পাৰ্থক্য আপোনাৰ ৰাখিকে কথাবোৰ পঢ়িবৰ কাৰণে শিকাব লাগিব ল'ৰা ছোৱালীবোৰ CH মানে চ আৰু উচ্চাৰণটোৰ কাৰণে আপোনাৰ এছ যোৱাকালি কৈছোঁ উচ্চাৰণটোৰ কাৰণে দ্বিতীয় হ'ব বা ইংৰাজীত এছ হ'ব ইয়াতে আপোনালোকে এইটো নতুনকৈ যিবিলাক লিখিবলৈ শিকে ডাঙৰে হওক সৰুৱে হওক তেখেতসকলে আৰু উচ্চাৰণটোৰ কাৰণে বহুত মূৰ ঘামাই উচ্চাৰণটো আমি কেনেকৈ লিখিম প্ৰত্যেকেই বেলেগ বেলেগকে আখৰ সৃষ্টি কৰিব চেষ্টা কৰে গতিকে সেইটো আপোনালোকে মই কালিৰ দৰে আকৌ ক্লিয়াৰ কৰি দিছোঁ আপোনালোকক উচ্চাৰণটোৰ কাৰণে ইতিমধ্যে আমি যদি পূৰ্বনগৰী বা অসমীয়া স্ক্ৰিপ্টত যদি লিখোঁ তাতকৈ দ্বিতীয় লিখিব লাগিব উচ্চাৰণটোৰ কাৰণে প্ৰথম আৰু উচ্চাৰণটোৰ কাৰণে দ্বিতীয় কাৰণ আমি এতিয়া নতুনকৈ সেই বিষয়টোক মূৰ ঘামাব এই কাৰণে নালাগে যে ইতিমধ্যে ৰবং তেৰাং বা লংকাং তেৰণ তেখেতসকলে যিবোৰ লেখা মেলা কৰিছিল আগত প্ৰথম আৰম্ভণিত কাৰ্বি ভাষাটো অসমীয়া স্ক্ৰিপ্টতেই আছিলে সেইখিনি কিতাপত বা সেইবোৰ অধিবিধানত আপোনাৰ উচ্চাৰণটো আপোনাৰ প্ৰথম ব্যৱহাৰ কৰিছে উচ্চাৰণটোৰ কাৰণে দ্বিতীয় গতিকে সেই নিয়মটো আমি ফ'ল' কৰিলে ভাল নহ'লে প্ৰত্যেকেই যদি নতুন নতুন সৃষ্টি কৰি গৈ থাকে তেতিয়া
বেমেজালিত আহিব। গতিকে সেই উচ্চাৰণটোৰ কাৰণে মূৰ ঘামাই থাকিব নালাগে, সময় নষ্ট কৰিব নালাগে। গতিকে চ মানে প্ৰথম চ, চ মানে দ্বিতীয় চ, চি এচ মানে চ। এতিয়া উম, আমাৰ হেৰি মতে কি আছিলে, উম, আমাৰ কাৰিকুলাম মতে হেৰি আছিলে, কি আছিলে, প্ৰথম দিনৰ কি আছিলে, কি হ'বলৈ আছিলে, ৰিডিং ৰাইটিং। ৰিডিং ৰাইটিং মই আশা কৰিছোঁ ৰিডিং ৰাইটিংখিনি আপোনালোকৰ হেৰি হৈছে, পঢ়িব পাৰিব নিশ্চয়, লিখিব পাৰিব। আহ, আহ, তাতে ভোকেবুলাৰী ফাউণ্ডেশ্যন, ভোকেবুলাৰী ফাউণ্ডেশ্যনৰ কাৰণে আপোনালোকে নিজাকৈ ডিক্সনাৰী অভিধানবোৰ সংগ্ৰহ কৰিব লাগিব। আৰু অনলাইনটো আছে, অনলাইনতো আপোনালোকে ৱেবছাইট কিছুমান আছে, শব্দ.org, তাত আপোনালোকে হেৰি কৰিব পাৰে। সেই তাত বহুত মাল্টিলিংগুৱেল তাতে থাকে, আপোনাৰ অসমীয়াৰ পৰা ইংৰাজী, ইংৰাজীৰ পৰা অসমীয়া, অসমীয়াৰ পৰা বড়ো বা যিকোনো কাৰ্বি বিভিন্ন ভাষালৈকে নিব পাৰে। কি আছিলে সেইটো শব্দ, বানানটো চাগে এনেকে আছিলে, আহ, শব্দ, অ, এক্স শব্দ ডট অ' আৰ জি, এইটো এইটো অনলাইনত টাইপ কৰি চাব। আহ, আহ, তাত সকলো শব্দ পোৱা যায়, সকলো শব্দ মানে আছে তাতে বহুখিনি। এইটো স্পষ্ট যে সকলো শব্দ আমি কেতিয়াবা পোৱা নাযায়, অভিধানবিলাকতো পোৱা নাযায়। আৰু এই অনলাইন হেৰি ৰিচৰ্চবিলাকতো হয়তো পোৱা নাযাব, কাৰণ এ, বহুত কাৰ্বি ভাষাটো এতিয়াও লিখিত নাই, বহুতখিনি লিখা মেলা বিষয়টো বহুত পিছ পৰিছে, সেইকাৰণে বহুত শব্দ এতিয়া কিছুমান নতুনকৈ সৃষ্টিও হৈছে বা নতুনকৈ আৱিষ্কাৰ হৈছে, বা এটা অঞ্চলত কয় বা আন এটা অঞ্চলত নকয়, সেনেকুৱা সেইদৰে বহুত শব্দ এতিয়াও ভকেবুলাৰীটো এতিয়াও বহুত আৰু বৰ বৃদ্ধি কৰিব লগা আছে। গতিকে কিছুমান শব্দ হয়তো নাপাবও পাৰে। আহ, তথাপি আপোনাৰ নিজা প্ৰচেষ্টাও কৰিব পাৰে। আৰু মই নিজে এটা যিটো কৈছিলোঁ আপোনালোকক, যিসকলে এই 3 দিনীয়া কোৰ্চ, ফ্ৰী কোৰ্চটো কৰিব, তেখেতসকল ফ্ৰী কোৰ্চ নাছিলে, পেইড কোৰ্চটো শিকিব, মানে ল'ব, পাৰচেছ কৰিব, তেখেতসকলক মই কি ক'ম কৈছিলোঁ, মোৰ এটা এক্সেল চিট আছে, সেই এক্সেল চিটটো আপোনালোকে লৈ তাতে হেৰি কৰিব পাৰিব। ভাষাখিনি, শব্দ অৰ্থখিনি, সেই শব্দ অৰ্থখিনি আপোনালোকে হেৰি কৰি ল'ব পাৰিব। ডিকশ্যনাৰীত এইটো আপোনালোকৰ এইটো হোম থাকিব। হোমত আপোনালোকে কি কৰিব লাগিব,
যদি কাৰ্বিৰ পৰা আছামিজ নিমখ হৈ যায় আপুনি ইয়াতে ক্লিক কৰিব লাগিব আৰু যদি তাৰপিছত ইয়াতে লিখিলে হ'ল কাৰ্বি শব্দটো লিখিলে হ'ল চাপ'জ আন আন লিখিলে আন অৰ্থটো এইদৰে আহি যাব আন মানে ভাত ইংলিছত ৰাইচ হ'ব কাৰ্বিত আন হ'ব সেইদৰে ডাঙৰ কৰি লৈছোঁ ইয়াতে আপুনি লিখি দিব চাপ'জ হান হানেৰে আঞ্জা তৰকাৰী মই ইংৰাজী ডাটাখিনি হয়তো মই ভৰোৱা নাই সেইকাৰণে ওলোৱা নাই সেইদৰে আপোনালোকে টাইপ কৰি ল'ব পাৰিব ৱাং চাপ'জ ৱাং হ'লে কি হয় আহ এইটো ভাৰ্ব হয় এটা আহ তাৰপিছত দাম এইদৰে এইদৰে পাব আৰু যদি আপোনালোকে হেৰি ইংৰাজী মানে অসমীয়াৰ পৰা ইংৰাজী যাব খুজিছে তেতিয়া ক্লিক কৰিলে হয় ইয়াতে তেতিয়া এই পেজটো ওলোৱাৰ পিছত আপোনালোকে ইয়াতে লিখিলে হ'ল চাপ'জ কালি আমি মানুহ চাইছিলোঁ ইংৰাজী অসমীয়া স্ক্ৰিপ্ট লিখিব পৰাকৈ আপোনালোকে কৰি ল'ব লাগিব চিষ্টেমটোত মানুহটো কি আহে মনিত আৰ্লিং মনুশ্ৰী এনেকুৱা শব্দবোৰ আহি যাব সেইদৰে লিখক যেই মন যায় চাপ'জ আলহী এইটো হয়তো তাত ডাটাটো হয়তো ঠিক জেগাত হোৱা নাই সেইটো মই ঠিক কৰি আছোঁ চাপ'জ আম আম থাৰৱে আম মানে থাৰৱে সেইদৰে চাপ'জ বেলিটো কি হ'ব বেলি আৰ্নি মই হ'লে কি হ'ব নে আমি হ'লে এইটো আছে কিন্তু হয়তো ডাটাটো হয়তো অকণমান মিষ্টেক হৈ আছে ডাটাত মই আচলতে এইটো এক্সেল চিটেই কৰিছোঁ এক্সেল চিটটো আপোনালোকে লোৱাৰ পিছত এই হেৰিটো কি হ'ব নিজেও পিছত ডাটাখিনি এণ্ট্ৰি কৰি ল'ব পাৰে আমি আমিতো কিয় অহা নাই চাওঁ আমি আম ইয়াতে আমিতো এতিয়ালৈকে এণ্ট্ৰি কৰা মানে আমি মানে আচলতে কি হয় আমি মানে আমি নে নে হ'ব নে নেট অলৰেডি ক'ৰবাত আছে তথাপি যিকি নহওক এইটো মই ঠিক কৰি ল'ম এইটো মই এইটো ডেভেলপিং অৱস্থাতে আছে এইটো গতিকে এতিয়া চাওক আমিতো নিশ্চয় ওলাব এতিয়া আমিতো চাপ'জ এতিয়া অসমীয়াৰ পৰা এতিয়া আমি দিয়া ওলাই গ'ল আমি তুমিতো কি হ'ব তুমিতো তুমি নাম তোমালোক হ'লে কি হ'ব তো তোমালোক এইটো বানানটো ভুল হৈছে চাগে তোমালোক তোমালোক এইটো এণ্ট্ৰি কৰা হোৱা নাই কি কি একো চিন্তা কৰিব নালাগে মই আপোনালোকক এই আপডেটটো দি দিম কিছুমান প্ৰেক্টিকেল প্ৰয়োগ কৰি থাকোঁতে কিছুমান শব্দ থাকি যায় কাৰণ 4,000 মান শব্দ আছে তাতে হয়তো ইফাল সিফাল হৈ থাকে মানে কিছুমান হয়তো মনলৈ অহা নাই কোনোবা সুধিলে বা কেতিয়াবা বিচাৰি এইদৰে নাপালে তেতিয়া মই ঠিক কৰি লওঁ এইটো আচলতে ভুল হৈ আছে তাই নামালি নহয় এইটো বাৰু সেইটো কাৰেক্ট কৰিব লাগিব তাই সেইটোত বহুত শব্দ আছে 4,000 মান আছে গতিকে এইটো ভুল হৈ আছে তাই ত- মানে তাই এতিয়া না ভুল হৈছে ইয়াতে তাই এটা আমাৰ ভুল হৈছে তাই মানে
আহ, আনাঙে হয়। আনো কাৰ্বিত তাৰমানে কি হয়, হেৰিখিনি কি কয়, যিখিনি সৰ্বনাম খিনি অসমীয়া বা হিন্দীৰ দৰে আহ, লিংগ বা ইংলিছৰ বোলে লিংগ পাৰ্থক্য নাই। পুংলিংগ হ'লেও এই আনাঙে হয়, আৰু স্ত্ৰীলিংগ হ'লেও আনাঙে হয়। মানে হেৰি সৰ্বনাম পদবিলাক হেৰি তাৰমানে কাৰ্বিত হেৰি নাই, বিশেষ লিংগ হিচাপত বেলেগ বেলেগ নাই। গতিকে এতিয়া আমাৰ ইয়াত কৰ্চ মোৰ ঠিকে আছিলে আপোনালোকৰ কেনেকৈ ভোকেবুলাৰী ফাউণ্ডেশ্যনটো কেনেকৈ ভোকেবুলাৰী কেনেকৈ বঢ়াব, তাৰ কাৰণে আপোনালোকে মোৰ ফালৰ পৰা এইটোৱে উপদেশ থাকিলে ল'ৰা ছোৱালীবিলাকক হেৰি কৰিব লাগিব, ডিক্সনাৰী কিছুমান শব্দাৰ্থ কিতাপ আছে বজাৰত অলৰেডি, সেইবোৰ কিনিবলৈ ক'ব লাগিব, বা শব্দ ৱৰ্ডছে যিসকলে অনলাইন এক্সেছ কৰিব পাৰে তেখেতক শব্দ ORG তাত পাব পাৰে, আৰু মাল্টিলিংগুৱেল কিছুমান আছে কাৰ্বি ডিক্সনেৰী বুলি আপুনি টাইপ কৰিলে পাব, সেইবোৰ পাব। আহ, তাৰপিছত আহিল আণ্ডাৰষ্টেণ্ডিং চেণ্টেন্স ষ্ট্ৰাকচাৰ। এইটো আমি নেক্সট ক্লাছলৈ যাম, কেনেকৈ বাক্য গাঁথনি, কাৰ্বি বাক্যবিলাক কেনেকা গঠন কৰিব লাগে সেইটো বিষয়ে আমি যাম। তাৰপিছত বেচিক কমিউনিকেশ্যন, কেনেকৈ কথোপকথনখিনি নিত্য ব্যৱহাৰ্য কিছুমান দৰকাৰী বাক্যখিনি আমি শিকিব লাগিব। প্ৰথম দিনাই আছিলে 3 ঘণ্টা আছিলে, কিন্তু আমি যিহেতু 3 ঘণ্টা টাইম দিব পৰা নাই এটা দিনত, সেয়েহে আমি কেইবাদিনো কৰিব লাগিব। আৰু চিন্তা কৰিব নালাগে, এতিয়া যিটো কৰ্চ কৰি আছো সেইটো ফ্ৰীয়ে কৰি আছো আপোনালোকক। তেন্তে আজি ইমানতে সামৰিছো। নেক্সট ক্লাছত আকৌ লগ পাম।